নাথাকিলেও মায়াৰ বন্ধনত পৰা নাই বুলি কোনে কৈছে প্ৰভু? হা দেৱঋষি, প্ৰভু, আমাক জানো তুমি মায়াত আবদ্ধ হোৱা দেখিছা? প্ৰভু, মায়াৰ সন্মুখীনে হোৱা নাই, আকৌ বন্ধনত পৰিব কেনেকৈ? দেৱঋষি, কোৱা প্ৰভু, তুমি কাৰ মায়াৰ কথা কৈছা? নাৰায়ণে বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। বিষ্ণুৰ মায়া? প্ৰভু, মোক ভালদৰে বুজাই কোৱাচোন দেৱঋষি। নাৰায়ণে মহাসমুদ্ৰ মন্থনৰ সময়তে যেতিয়া অমৃত উদ্ধাৰ হৈছিল প্ৰভু, তেতিয়া নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি অসুৰক বঞ্চিত কৰি সেই সুস্বাদু অমৃতৰ পৰা দেৱতাক চলেৰে পান কৰাইছিল প্ৰভু। নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে? প্ৰভু, মই একো বুজিব পৰা নাই। নাৰায়ণে শুনা প্ৰভু, যেতিয়া মহাসমুদ্ৰ মন্থন হৈছিল তেতিয়া সেই মন্থনত অমৃত উদ্ধাৰ হৈছিল প্ৰভু। সেই উদ্ধাৰ মন্থনত অমৃত যেতিয়া উদ্ধাৰ হ'ল তেতিয়া অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিবৰ বাবে এই ত্ৰিজগতৰ প্ৰতি নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰি চলনা কৰি সেই অসুৰকে সুস্বাদু অমৃত প্ৰাণ কৰাইছিল স্বৰ্গৰ দেৱতাক প্ৰভু। তথাপিতো সেই মোহিনী ৰূপে মোক ভুলাব নোৱাৰে দেৱঋষি। প্ৰভু, কথা আৰু কামৰ মাজতে অনেক সময়ত সম্পৰ্ক নাথাকে প্ৰভু। দেৱঋষি, প্ৰভু, আমি জিতেন্দ্ৰিয়, আমি কাম দেৱকো ভস্ম কৰি থৈছো। প্ৰভু, নাৰায়ণৰ মোহিনী ৰূপে আমাক মন ভুলাব নোৱাৰে। নাৰায়ণ, মই এতিয়াই এই মুহূৰ্ততে নাৰায়ণৰ কাষলৈ গৈ অলপ বিচলিত নোহোৱাকৈ মোহিনী ৰূপ দৰ্শন কৰি আহিম। নাৰায়ণ, তোমাৰ যিহে ইচ্ছা তাকে কৰা প্ৰভু। দাসেবে প্ৰণিপাত জনাই মই যাওঁ নিজ কৰ্তব্যতে সমগ্ৰহৰ প্ৰভু। যোৱা দেৱঋষি। দৰ্প ৰগৌৰা করুণা ভাতারা সংসার সারা ভুজগেন্দ্রহারা সদা বসন্তা হৃদয়ারবিন্দে ভবম ভবামি সহিদাপ নমামি ভবম ভবামি সহিদাপ নমামি। নারায়ণ নারায়ণ ওম ভ্রীম ক্রীম বাজামহে সুগন্ধিম পুষ্টিবর্ধনম কুর্বাণুকমেব বন্ধনম মৃত্যুর্মোক্ষীয়ামৃতা। ওম ভ্রীম ক্রীম বাজামহে সুগন্ধিম পুষ্টিবর্ধনম কুর্বাণুকমেব বন্ধনম মৃত্যুর্মোক্ষীয়ামৃতা। ওম নমঃ শিবায়, ওম নমঃ শিবায়, ওম নমঃ শিবায়, ওম নমঃ শিবায়। নারায়ণ নারায়ণ। ময়ো যাওঁ প্ৰভু নাৰায়ণৰ মোহিনী ৰূপ দৰ্শনৰ হেতু। মায়াকো দেখিব বুলি শিৱহুন পালি নাৰায়ণ পাশে চলে দেৱতী পুৰাৰী। ও মায়াকো দেখিব বুলি দেৱতী পুৰাৰী
রাম হরি রাম হরি ভোলা সর্বজনা। মাতৃ সত্যৱতীৰ আজ্ঞা পালন কৰি যদিও 3 পুত্ৰময়ী জন্ম দিলো, তথাপিতো পুত্ৰসকলৰ অৱস্থাই মোক বিতত কৰি তুলিছে। ধৃতৰাষ্ট্ৰ জন্মান্ধৰ জ্যেষ্ঠ হিচাপে যদিওবা ৰাজ সিংহাসন আৰোহণ কৰিছে, তথাপিতো ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। আনৰ হাতত ধৰি উঠা বহা কৰিব লাগে। দ্বিতীয় পুত্ৰ পাণ্ডু সিও বীৰ্যবধূ। বিদুৰক দাসী পুত্ৰ বুলি এই জগতেই হাঁহিব লাগিছে। নাই নাই নাই, মই পিতৃ হোৱাৰ কোনো আনন্দই নাই। নোহোৱাটোই স্বাভাৱিক। এই পিতৃত্ব নোহোৱা হলে আজি এনে নহলহেঁতেন। আৰু ময়ো পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব নালাগিলেহেঁতেন। পুত্ৰ ধৃতৰাষ্ট্ৰ, পিতৃদেৱ, এই অন্ধ পুত্ৰৰ সেৱা গ্ৰহণ কৰক আৰু মোক অনতি পলমে মৰিবলৈ অভিশাপ দিয়ক পিতা। বাছা ধৃতৰাষ্ট্ৰ, পিতা, মই তোমাৰ মনৰ কথা নুবুজা নহয়। বাছা পিতা, বাছা, পিতা, মৃত্যু হওঁ বুলি কোনো হ'ব নোৱাৰে। বাছা পিতা, সেয়া যেতিয়া কৰিবই নোৱাৰি, মই জীয়াই থাকি কৰিম কি? পুত্ৰ, জীয়াই থকাটো মানৱ জাতিৰ ধৰ্ম। পিতা, আৰু তুমি সেই ধৰ্ম পালন কৰিবই লাগিব পুত্ৰ। পিতা, পিছে পুত্ৰ, পিতা, বিদুৰ ক'ত? পিতা, বিদুৰ তপস্যাৰ কাৰণে অৰণ্যলৈ গৈছে। তপস্যাতে পৰম শক্তি লাভ কৰি দিগ্বিজয় কৰা তাৰ মনৰ ইচ্ছা। বৰ আনন্দৰ কথা। মই বিদুৰক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰাই সম্ভৱ নহয়, সেই কাম বিদুৰৰ দ্বাৰাই সম্পন্ন হওক। পিতা, অতি আনন্দৰ কথা বাছা, অতি আনন্দৰ কথা। সহজা নন্দ হৰি স্বৰূপানন্দ হৃদয় নন্দ হৰি পৰমানন্দ। দেৱৰ্ষি নাৰদ আহিছে। হয় পিতা। নারায়ণ নারায়ণ
আহক দেৱৰ্ষি, মুনিবৰ আমাৰ এই দুখৰ সময়ত আপোনাৰ দৰে পৰম জনক লগ পাই আমি পৰম আশ্বস্ত হৈছোঁ। নাৰায়ণ দেৱঋষি, ৰাজন এই অন্ধ পুত্ৰৰ সেৱা কৰক গ্ৰহণ। নাৰায়ণ নাৰায়ণ মুনিবৰ প্ৰভু, আৰু ৰাজন দেৱঋষি, পিতাৰাই দুখৰ দিন বুলি দুখ কৰিছে আৰু তুমি অন্ধ বুলি দুখ কৰিছা। দেৱঋষি, আচলতে কথা কি মুনিবৰ? দেৱৰ্ষি, কোৱা ৰাজন। কি কম আমাৰ দুখৰ কথা। মুনিবৰ ধৃতৰাষ্ট্ৰ দৃষ্টিহীন, নাৰায়ণ জ্যেষ্ঠ হিচাপে যদিও ৰাজ্যভাৰ কৰিছে গ্ৰহণ, তথাপিতো সি দিগ্বিজয় কৰিব নোৱাৰাৰ বাবে তাৰ মনত অলপো শান্তি নাই দেৱৰ্ষি। নাৰায়ণ আৰু তাৰ অশান্তিৰেই মোৰো অশান্তিৰ কাৰণ। নাৰায়ণ বিদুৰ তপস্যালৈ যোৱা বহুত দিন হ'লে আজিও ঘূৰি অহা নাই। পিছে দেৱৰ্ষি, কোৱা মুনিবৰ। এই ধৃতৰাষ্ট্ৰক দৃষ্টি লাভ কৰিব পৰা কিবা উপায় নাইনে দেৱৰ্ষি? সাধাৰণতে মুনিবৰ দৃষ্টিহীন লোকসকলে দৃষ্টি লাভ কৰা কোনো উপায় নাই, কিন্তু ৰাজন নাৰায়ণক তপস্যা কৰি সন্তুষ্ট কৰিব পাৰিলে মোৰ বোধেৰে দৃষ্টিশক্তি লাভ কৰিব পাৰে। দেৱঋষি, ৰাজন দেৱৰ্ষি, মুনিবৰ যদি সেয়াই হয়, নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম। নাৰায়ণ আপুনি মাত্ৰ মোৰ পুত্ৰক সেই তপস্যাৰ থলীলৈ লৈ গৈ বাট দেখুৱাই আমাক পৰম অনুগ্ৰহ কৰক দেৱৰ্ষি, পৰম অনুগ্ৰহ কৰক। সেই কাম মই আনন্দ মনেৰে কৰিম সম্পাদন। আচলতে ধৃতৰাষ্ট্ৰ যদি দৃষ্টিশক্তি লাভ কৰে তেতিয়া এই জগতবাসীৰে ভাল হ'ব। বাৰু মুনিবৰ, আপুনি যাওক, নিজ কৰ্তব্যত হওক গ্ৰহণ। ভাল দেৱৰ্ষি, মই ৰাজনক লৈ যাম তপস্যাস্থলীলৈ। বলক ৰাজন, আমি শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি কৰি আপোনাক লৈ যাম তপস্যাস্থলীলৈ। বলক দেৱঋষি। নাৰায়ণ নাৰায়ণ হে প্ৰভু, এই দৃষ্টিহীন ৰাজনৰ দৃষ্টিদান কৰি কৃতাৰ্থ কৰিবা প্ৰভু, কৃতাৰ্থ কৰিবা। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰিয়াছে জগত উদ্ধাৰ। নাৰায়ণ নাৰায়ণ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰিয়াছে জগত হরি নামে হরি নামে হরি নামে হরি নামে করি
সরাচর জগতর তুমি নারায়ণ সরাচর জগতর তুমি নারায়ণ 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 মোর হরি মোর এদিন কে জানিতে পারয়ত মার ঠাকুরাল নাহি জন্ম তোমার থাপি জন্ম ধরা পুহি জন্মে জীবর নম দূর করা নারায়ণ নারায়ণ ৰাজন দেৱঋষি আপুনি এই স্থানতেই বহি দেৱঋষি ত্ৰিজগতৰ পতি নাৰায়ণকে তপস্যা কৰক ভাল দেৱঋষি ত্ৰিজগতৰ পতি নাৰায়ণে আপোনাৰ তপস্যাত সন্তুষ্ট হলে নিশ্চয় আপোনাকে চক্ষুদান কৰিব মই সদূৰৰ পৰাই আপোনাকে নিৰীক্ষণ কৰি থাকিম বহক বহক ৰাজন নারায়ণ নারায়ণ ভক্তর ক্ষার হেতু বহুবিধ রূপ ধরা দুর্জনক বিনাশিবা মনে হরি 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 তোমার শরণ নাৱে বহুজনে মান কৰে সংসাৰৰ ভকত কলে হৰি 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 দৃষ্টিদান দিয়া মোক কৰা মোক দয়া দৃষ্টি বিনে নাই
মোৰ জগতৰ মায়া দৃষ্টিবিনে নাই মোৰ জগতৰ মায়া হে জ্যোতিময় নারায়ণ এই অন্ধকে চক্ষু দান কৰি অধমৰ জীৱন সাৰ্থক কৰকে শক্তি থকা জনৰ যদি সামৰ্থ্য নাথাকে তেওঁ জীৱনে কিমান দুখ হয় সেয়া আপুনি নিশ্চয় বুজিব পাৰিছে মোক মোৰ শক্তিৰ পৰিচয় ল'বলৈ এবাৰ মাথো সুযোগ দিয়ক এবাৰ মাথো সুযোগ দিয়ক নহলে এই তীক্ষ্ণ হস্তৰে আপুনি শিৰচ্ছেদ কৰি পংগু জীৱন মই এই মুহূৰ্ততে কৰিমে মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছো প্ৰভু মই প্ৰদান কৰিম তোমাক দৃষ্টিশক্তি প্ৰভু মোক আপুনি দৃষ্টি দান কৰিব মই জগতৰ শোভা সৌন্দৰ্য দেখিবলৈ পাম আৰু মই দিক বিজয় কৰিব পাৰিম প্ৰভু বিলম্ব নকৰি মোক চক্ষু দান কৰক প্ৰভু চক্ষু দান কৰক কোৱা ধৃতৰাষ্ট্ৰ তোমাক কিমান দিনৰ বাবে দৃষ্টিৰ প্ৰয়োজন প্ৰভু মোক 4 মাহৰ বাবে মোক দৃষ্টি দান কৰক প্ৰভু দৃষ্টি দান কৰক মাত্ৰ 4 মাহৰ কাৰণে প্ৰভু 4 মাহৰ কাৰণে তথাস্তু জগতে আকৌ এবাৰ দেখিব কুৰু বংশৰ শক্তিৰ পৰিচয় জগতে
আকৌ এবাৰ দেখিব ধৃতৰাষ্ট্ৰৰ দুবাহুত শক্তি কিমান